যি বাঘ দেৱী বন্ধনৰ সমগ্ৰ ৰাজ্য মুখৰিত হৈছে আৰু উত্তাপমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনৰ কামৰূপ মহাবিদ্যালয় নমস্কাৰ চাবলৈ আৰম্ভ কৰিছোঁ। সন্তাই মই এতিয়া বৰ্তমান উপস্থিত আছোঁ পশ্চিম নলবাৰী এখন ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান যে কামৰূপ মহাবিদ্যালয় আৰু এই কামৰূপ মহাবিদ্যালয়ৰ পৰা ৰাতিপুৱাৰে পৰা আচলতে যি ছাত্ৰ ছাত্ৰীসকলক দেখিবলৈ পোৱা গৈছে। এগৰাকী ছাত্ৰী বাইদেউ আজি সৰস্বতী পূজা ইমান ধুনীয়াকৈ সাজি বাছি অহা গৈছে, কেনেকুৱা অনুভৱ? আপোনাৰ মেকআপ কৰা গৈছে নেকি? ক'ত পাৰ্লাৰতে ঘৰত কৰা গৈছে? কিমান সময় গৈছে? আজি অলপ ফুৰিব যোৱা যাবনে নাই? ফুৰিব মানে ইয়াতে আহিছোঁ চাওঁ আৰু ক'ত যাওঁ ক'ত নাযাওঁ আৰু হয়, মোৰ সহযোগে দেখুৱাইছে এতিয়া কামৰূপ মহাবিদ্যালয় আচলতে যি এক উৎসৱমুখৰ পৰিৱেশ, ইয়াত আয়তীৰ নামঘৰ দেখিবলৈ পোৱা গৈছে। ইয়াত যিসকল আচলতে বিশেষভাৱে ছাত্ৰীসকলে দেখিবলৈ পোৱা গৈছে, ইয়াত পূজা অৰ্চনাত ব্যস্ত হৈ আছে। মোৰ সহযোগী ইয়াৰ সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। ইয়াত আয়তীৰ নাম সমান্তৰালভাৱে ইয়াৰ যিসকল এই মহাবিদ্যালয়খনৰ ছোৱালীসকলে ইয়াত পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। যিমান পাৰি সিমান আচলতে সৌন্দৰ্য আটক ধুনীয়া কৰি আহিবলৈ চেষ্টা কৰিছে। মোৰ সৈতে এগৰাকী মোৰ সহযোগী আছে, মোৰ সহযোগী সাংবাদিক আচলতে ND24 পৰা সাংবাদিক আজি ভাস্কৰ ডেকা আছে। কেনেকুৱা অনুভৱ আজি? নিশ্চয়কৈ আচলতে মই পঢ়া এখন শিক্ষানুষ্ঠান কামৰূপ মহাবিদ্যালয়, আপোনালোকৰ কামৰূপ মহাবিদ্যালয় আহিছে, তাৰ কাৰণে প্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু সৰস্বতী পূজা বুলি ক'লে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ যিটো অনুভৱ, সেই অনুভৱটো সুকীয়া। আৰু যদিও আমি প্ৰাক্তন এগৰাকী ছাত্ৰ, তথাপিও আজিও এগৰাকী শিক্ষাৰ্থী হিচাপে যদিও ইয়াত নাই আনুষ্ঠানিকভাৱে, তথাপিও অনানুষ্ঠানিকভাৱে হ'লেও এগৰাকী নিজকে শিক্ষাৰ্থী হিচাপে অনুভৱ কৰিয়ে ইয়ালৈ ওলাই আহোঁ। আৰু কৈছোঁৱে যে সৰস্বতী পূজাৰ দিনটো প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে বিশেষ। কিয় বিশেষ? ছবিসমূহ দেখিলে সকলোৱে অনুভৱ কৰিব পাৰে। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী যি সৰস্বতী পূজা, এই সৰস্বতী পূজাৰ দিনাখন যি ছাত্ৰ সমাজক বিশেষভাৱে ছাত্ৰ সমাজক কিবা আহ্বান জনাব আজিৰ এই পবিত্ৰ দিনটোত? নিশ্চয়কৈ, যিহেতু বাগদেৱীৰ আৰাধনা সৰ্বত্ৰে চলি আছে আৰু প্ৰথমে বাগদেৱীৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ যি শিক্ষা জীৱন সুন্দৰ আৰু আচলতে মসৃণ হয়। প্ৰতিটো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বাগদেৱীয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীক শক্তিশালী কৰক, তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। সমাজখন প্ৰজ্ঞাৰ আচলতে যি সাধনা, সেই প্ৰজ্ঞাৰ সাধনা সমাজত থাকক সদায়, তাকেই কামনা কৰিছোঁ। এইখিনিয়ে ক'বলগীয়া। ধন্যবাদ। আচলতে কামৰূপ মহাবিদ্যালয়ৰ যিসকল ছাত্ৰী বিশেষভাৱে ছাত্ৰীসকল বহু ধুনীয়া ৰূপত দেখা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগীয়ে সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। মই সম্ভৱ হ'লে মই এগৰাকী ছাত্ৰীৰ ওচৰলৈ যাম। বাইদেউ এইপিনে চাওক, এয়া চাওক, আচলতে এইসকল ছাত্ৰী আচলতে ক'বলৈ লাজ কৰিছে। আজি যিমান পাৰি সিমান সৌন্দৰ্য কৰি আহিছে। হয়তো পাৰ্লাৰত গৈছে আৰু কোনোবাই হয়তো নিজ ঘৰতে তেখেতসকলে যিমান পাৰি সিমান সৌন্দৰ্য বঢ়াই এই মহাবিদ্যালয়খনত আহিছে। বাইদেউ দেখিবলৈ পোৱা গৈছে দৌৰি আছে। আমাৰ কেমেৰা অসমদেৱৰ কেমেৰাত দেখিয়ে আচলতে ছাত্ৰীসকল দৌৰা দেখিবলৈ পোৱা গৈছে। বহু লাজ। আজি বাইদেউ অলপ মাত দিব। বাইদেউ কেনেকুৱা অনুভৱ হৈছে আজি সৰস্বতী পূজাৰ দিনাখন? পূজা কৰিলে নাই? কৰা নাই এতিয়ালৈকে, আহিছোঁ এইমাত্ৰ। আজিৰ এই দিনটোত আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা গোটেই ৰাজ্যখনতে আচলতে এই বন্দনাৰে মুখৰিত হৈছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে কামৰূপ মহাবিদ্যালয়তো এনেকুৱা ধৰণৰ এটা উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আপুনি বাইদেউ পাৰ্লাৰত গৈছিল নে নাই? পাৰ্লাৰ গৈছে নে নাই? নাই যোৱা। ঘৰতে মেকআপ কৰি আহিছে? কিমান সময় গৈছে? বেছি সময় যোৱা নাই, আধা ঘণ্টামান গৈছে। এগৰাকী দেখিছোঁ একদম একেবাৰে ৰঙা সাজেৰে পৰিধান কৰি আহিছে, বহুত ধুনীয়া। গাড়ীৰ আঁৰত আচলতে লুকাবলৈ চেষ্টা কৰিছে, তথাপিতো আমি চেষ্টা কৰিম তেওঁলোকৰ মন্তব্য ল'বলৈ। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা, আচলতে কেমেৰা দেখি দৌৰি আছে। দৌৰিব নালাগে, ইমান ধুনীয়াকৈ আহিছা, সাজি পাৰি আহিছা। আৰু পাৰ্লাৰত যোৱা গৈছিল নে ঘৰত সাজি অহা গৈছে? ঘৰতে কিমান সময় গৈছে? 1 ঘণ্টা। ক'ৰবাত ফুৰিবলৈ যোৱা গৈছে নে নাই? নাই যোৱা নাই, ইয়াতে আছে। ক'ৰবাত ফুৰিবলৈ যোৱা যাবনে আজি? নাযাওঁ। পূজা অৰ্চনা কৰিলা? কৰিলোঁ। এগৰাকী বাইদেউ আছে। বাইদেউ কেনেকুৱা অনুভৱ হৈছে আজি? ভাল লাগছে। কিয় দৌৰি আছিলা? আমাক দেখি কিয় দৌৰিলা? এনেই পাৰ্লাৰত গৈছিলা নে ঘৰত মেকআপ কৰিলা? ঘৰতে।
এনেদৰে আচলতে কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰী যিসকল ছোৱালীসকলে যিমান পাৰি আচলতে আটক ধুনীয়া দেখিবলৈ খুব ধুনীয়া ৰূপত আহিছে হয়তো কামৰূপ মহাবিদ্যালয়ৰ ছোৱালীসমূহ খুব ধুনীয়া গতিকে তেওঁলোকে আচলতে কেমেৰাৰ সন্মুখত আহিবলৈ খুব লাজ পাইছে আমি যিমান নলবাৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰান্তত আমি গৈ এনেকুৱা ধৰণৰ যে আজি সৰস্বতী পূজাৰ দিনাখন যি পৰিৱেশ এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব অসম টাইম